নমস্কাৰ বন্ধু বান্ধৱীসকল এলপি আৰু ইউপিৰ কাৰণে পুনৰ বিজ্ঞাপন প্ৰকাশ পাইছে আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে উইথ এ ভিউ টু দ্য ছাপোৰ্ট ষ্ট্ৰেংথেন এণ্ড ইম্প্ৰুভমেণ্ট অফ দ্য কোৱালিটি অফ এলিমেণ্টাৰী এডুকেশ্যন ইন দি ষ্টেট অফ আছাম এণ্ড ইন পাৰ্চুৱেণ্ট অফ গভ এপ্ৰুভেল ফাইল নাম্বাৰটো দিছে ডেটেড 02/08/2024 and in the exercise and power under the Assam Elementary Education Provincialization 4th Amendment 2024. Online applications are hereby invited from willing and eligible candidates who are working as contextual and stateful contextual teacher under Somogra Shiksha Assam. অৰ্থাৎ কণ্টেক্সুৱেল টিচাৰসকলৰ কাৰণে এইটো বিজ্ঞাপন প্ৰকাশ কৰা হৈছে http://dw.assam.gov.in for filling above 35,133 অৰ্থাৎ 35,133টা পদ পূৰণৰ কাৰণে এই বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছে কনসিষ্টিং অফ এসিস্ট্যান্ট টিচাৰ অফ লোৱাৰ প্ৰাইমেৰী থাকিব এসিস্ট্যান্ট টিচাৰ অফ আপাৰ প্ৰাইমেৰী এণ্ড Science graduate teacher in upper primary in the initial pay band 2 of rupees 14,000 to 70,000 plus grade pay and other allowances as admissible. The Assam Service Rule revision of pay condition ki lagibo. The candidate as on 31st July 2024 must be working as contextual and stateful contextual teacher under SSA. 31st July লৈকে কি হ'ব লাগিব কন্টেক্সুৱেল টিচাৰ হ'ব লাগিব অথবা ষ্টেটফুল কন্টেক্সুৱেল টিচাৰ হ'ব লাগিব আন্ডাৰ এছএছএ অধীনত দি ক্যান্ডিডেট মাস্ট কমপ্লিট 5 years of continuous service as 31st July লৈকে 5 বছৰ কমপ্লিট কৰিব লাগিব 2024 as contextual teacher under SSA. The eligible candidate shall apply online in the official website of DW Assam. তেওঁলোকে অফিচিয়েল ৱেবছাইটত গৈ কৰিব লাগিব from 10 AM to of 6/8/2022 6 তাৰিখৰ পৰা 6 আগষ্টৰ পৰা 12 আগষ্টলৈকে no offline application will be accepted অফলাইন অফিচিয়েল গ্ৰহণ কৰা নহয় গতিকে আপোনালোকে নিশ্চয় গম পাইছে অতি সোনকালে যিসকল এলিজিবল তেওঁলোকে আবেদন কৰক আজিলৈ